নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰি আছে আৰু যদি কুকুৰাবোৰক আপোনালোকে দামী দানা খাবলৈ দিয়াৰ পাছতো ভাল ভিটামিন খাবলৈ দিয়াৰ পাছতো কুকুৰাৰ ওজন ভালকৈ বৃদ্ধি হোৱা নাই তেন্তে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক এনে তিনিটা প্ৰাকৃতিক আৰু ঘৰুৱা ফৰ্মুলা দিম যদি আপোনালোকে ইয়াৰ ব্যৱহাৰ ভালকৈ কৰে তেনেহলে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হ'ব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেন্তে এক নম্বৰতে কুকুৰাবোৰক আপোনালোকে অমিতা পাতৰ ৰস খাবলৈ দিব লাগিব চাওক বন্ধু বান্ধৱীসকল অমিতাৰ পাতত পাপাইন নামৰ এটা এনজাইম থাকে যিয়ে কুকুৰাৰ হজম শক্তি বহুত বেছি বৃদ্ধি কৰে যদি আপোনালোকে অমিতাৰ পাত কুকুৰাবোৰক খাবলৈ দিয়ে বা অমিতাৰ পাতৰ ৰস কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে যিয়ে খাব সিহঁতৰ শৰীৰত লাগিব কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হ'ব এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে অমিতাৰ পাত কুকুৰাবোৰক কেনেকৈ দিব লাগিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক অমিতাৰ পাতৰ ৰস দিবলৈ বিচাৰে তেনেহলে অমিতা পাত ভালকৈ খুন্দিব আৰু তাৰ ৰস উলিয়াব আৰু 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 5 ৰ পৰা 10 ml অমিতা পাতৰ ৰস পানীখিনিত ভালকৈ মিহলি কৰি দিব আৰু তাৰ পাছত কুকুৰাখিনি খাবলৈ দিব আপোনালোকে সপ্তাহত 3 দিন দিনত এবাৰ দিব আৰু আপোনালোকে এটা কথা সদায় মনত ৰাখিব পানী আপোনালোকে বেছিকৈ নলব যদি আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা বেছিকৈ আছে তথাপি আপোনালোকে এটা কথা মনত ৰাখিব যাতে এবাৰত কুকুৰাখিনিয়ে গোটেই পানীখিনি শেষ কৰি দিয়ে হিচাপটো আপোনালোকে মনত ৰাখিব 1 লিটাৰ পানীৰ হিচাপত 5 ৰ পৰা 10 ml অমিতা পাতৰ ৰস যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে আদা আৰু গুড়ৰ মিশ্ৰণ খাবলৈ দিয়ক গুড়ে কুকুৰাবোৰৰ ভোক বঢ়ায় আৰু লগতে আদাই কুকুৰাবোৰক পেটৰ বেমাৰৰ পৰা ৰক্ষা কৰে যদি কুকুৰাবোৰে বেছিকৈ দানা খায় তেতিয়া সিহঁতৰ ওজন সোনকালে বৃদ্ধি হ'ব আপোনালোকে অলপমান আদা ল'ব আৰু সেইটো ভালকৈ খুন্দিব তাৰ পাছত ৰস উলিয়াব আৰু প্ৰায় আধা লিটাৰ পানীত আপোনালোকে সেই ৰসখিনি মিহলি কৰি দিব লগতে অলপমান গুড় মিহলি কৰি দিব আৰু সেই পানীখিনি অলপ সময় উতলাব আৰু কিছু সময় পানীখিনি ঠাণ্ডা হ'বলৈ দিব যেতিয়া পানীখিনি ভালকৈ ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে তাত কুকুৰাৰ সংখ্যা অনুসৰি আৰু অলপমান পানী মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে আজোলা বা ঘৰুৱা শাক-পাচলি খাবলৈ দিয়ক কুকুৰাবোৰক কেৱল দামী দানা খাবলৈ দিলেই নহব কুকুৰাবোৰক আপোনালোকে প্ৰটিন যোগান ধৰিবলৈ আজোলা বা ঘৰুৱা শাক-পাচলিও খাবলৈ দিব লাগিব আপোনালোকে কুকুৰাবোৰক মাজে আজোলা খাবলৈ দিব পাৰে লগতে ঘৰুৱা শাক-পাচলি বিশেষকৈ কলডিল সৰুকৈ কাটি কুকুৰাবোৰক খাবলৈ দিব পাৰে ইয়াৰ ফলত কুকুৰাৰ মাংসপেশী মজবুত হয় লগতে কুকুৰাৰ ওজন দ্ৰুতগতিত বৃদ্ধি হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই তিনিটা উপায় ভালকৈ মানি চলে বা ইয়াৰ ব্যৱহাৰ যদি আপোনালোকে ভালকৈ কৰে তেনেহলে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হ'ব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ